বহু প্ৰতীক্ষাৰ অন্তত মুকলি হ'ল উত্তৰ গুৱাহাটী আৰু মাছখোৱা সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলংখন। আজি দিনৰ 1 বজাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই নৱনিৰ্মিত দলংখন। আৰু এতিয়া নিশা হৈছে, কিন্তু ৰাইজৰ যেন উৎসাহ কোনো গুণেই কমা নাই। হিলদোল ভাঙি ঘৰৰ পৰা প্ৰতিজন ব্যক্তিয়ে ওলাই আহিছে আৰু তেওঁলোকে এটাই বিচাৰিছে যে এই ঐতিহাসিক ক্ষণৰ তেওঁলোকো সাক্ষী হ'ব। কোনোবাই যদি চেলফি লৈছে, কোনোবাই মন পচন্দৰ ভিডিঅ' বনাইছে, কোনোবাই মন পচন্দৰ ৰীল বনাইছে। তেওঁলোকৰ এটাই উদ্দেশ্য ছ'চিয়েল মিডিয়াত দিব আৰু এই ইতিহাসৰ তেওঁলোকে বিৰল এই ইতিহাসৰ তেওঁলোকো সাক্ষী হ'ব। এয়া যদি মোৰ ফটো সাংবাদিকগৰাকীয়ে দেখুৱাবলৈ কিছু সক্ষম হয়, এয়া নিশাৰ দৃশ্য আৰু এই দৃশ্য মেট্ৰ' নিউজৰ গুৱাহাটীৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে গুৱাহাটীৰ মাছখোৱাৰ পৰা। আৰু মাছখোৱাত ইতিমধ্যে জনসমাগম ভিৰ হৈ পৰিছে আৰু গোটেই দলংখনত বীৰ দি বাট নোপোৱা এক অৱস্থা। আমি কিছু এতিয়া মনৰ ভাৱ জানিম কিছু এনেকুৱা ব্যক্তিৰ, যিসকল ব্যক্তিয়ে এই দলংখনত আহি উপস্থিত হৈছে আৰু দলংখনৰ পৰা তেওঁলোকে গুৱাহাটীৰ এই দলংখনত থিয় দি গুৱাহাটী তথা অসমৰ তথা এই মহাবাহুৰ যি নান্দনিক দৃশ্য, এই নান্দনিক দৃশ্য তেওঁলোকে উপভোগ কৰিছে। আৰু এফালে যদি এই দলংখনত আপোনালোকে থিয় দিয়ে, এফালে দেখাব আপোনালোকে উমানন্দ আৰু আনফালে দেখিব কামৰূপ কামাখ্যা থকা নীলাচল পাহাৰ। এয়া আমি এগৰাকী বাইদেউৰ ওচৰলৈ গৈছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? মোৰ ঘৰ শিলপুখুৰী। কেনেকুৱা লাগিছে ইয়াত আহি? বহুত বেছি ভাল লাগিছে আজি, বহুত বেছি মানে ভবাতকৈ বেছি। বহুত দিনৰ অপেক্ষাৰ অন্তত আজি মানে ব্ৰিজখন মুকলি কৰিলে। আপোনাৰ মানে ধৰক অসমৰ বাহিৰৰ পৰা যদি কোনোবা মানুহ ধৰক গুৱাহাটীখন চাম বুলি আহে, তেতিয়া মানে বিনা দ্বিধা ইয়াত আহি মানে থিয় দিলে গুৱাহাটীখনত ধৰক সেইটো চাইডে এখন আছে শক্তিপীঠ, এইটো চাইডে এখন আছে শক্তিপীঠ, দুয়োখনে দৰ্শন কৰিব পাৰিব। আৰু হয়তো অসমৰ বাহিৰত সেইটো এটা প্ৰচাৰ হ'ব যে অসমৰ উন্নয়ন বা গুৱাহাটীৰ উন্নয়ন বা গুৱাহাটীখন কেনেকুৱা ধৰণৰ আগবঢ়াইছে, সেইখিনি বাৰু অসমৰ বাহিৰতো অসমৰ নামটো এনেকে উজ্বলাব। এক সঁচাকৈ আপুনি এক সুন্দৰ কথা কৈছে, দুইফালে দুখন শক্তিপীঠ। আৰু এটা কথা ক'বই লাগিব যে এনেকুৱা দৃশ্য হয়তো বিশ্বৰ অন্য প্ৰান্তত নাই। লগতে আপুনি অসমৰ দৰ্শকসকলক কি ক'ব, অসমৰ ৰাইজক কি ক'ব, ভাৰতবৰ্ষৰ তথা বিশ্বৰ মানুহবিলাকক আপুনি কি এটা বাৰ্তা প্ৰেৰণ কৰিব আজিৰ তাৰিখত? হয়, অসমৰ বাহিৰৰ মানুহখিনিক এইটোৱে ক'ম, ধৰক বাহিৰৰ বহুত জেগাত মানে এইটো নাজানে অসমখনৰ বিষয়ে, ইমানখিনি নাজানে অসমখনৰ উন্নয়ন, অসমখন কেনেকুৱা জেগা। কিছুমান জেগাততো এতিয়াও ভাবে যে অসমখন এতিয়াও মানে ধৰক জংঘল বা উগ্ৰপন্থী এনেকুৱা এটা সেই জেগা বুলিয়ে ভাবে। এতিয়া নিশ্চয় এবাৰ আহিলে গম পাব যে অসমখনৰ উন্নয়ন, অসমখন কেনেকুৱা ভাগত মানে ডেভেলপ হৈছে। সেইটো বস্তু মানে এবাৰ আহিলে, অসমৰ বাহিৰৰ পৰা আহিলে নিশ্চয় গম পাই যাব অসমখনৰ উন্নয়ন। মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে নিশা যথেষ্ট কষ্ট কৰিছে এই দলংখন নিৰ্মাণ কৰি উলিওৱাত, সময়ত উলিওৱাত। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব? মুখ্যমন্ত্ৰীকতো বহুত 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 ধন্যবাদ দিম। মানে ধৰক যিখিনি মানে আমি ইমান বছৰ, এতিয়াতো ধৰক এখেতৰ এতিয়া 5 বছৰ কমপ্লিট হ'ল, যিখিনি মানে এই 5 বছৰ তেখেতে উন্নয়ন কৰিছে, যিখিনি মানে যোনে যি নকওক, গুৱাহাটীখন বুলিয়ে নকওঁ, গাঁও ভূঁই যিখিনি ভিতৰ অঞ্চল বা বিশেষকৈ আমি গুৱাহাটীখনত চাওক, আমি ইয়াতে থাকোঁ। আমি মানে যামৰ কাৰণে গুৱাহাটীত আমাৰ এইখিনিতে স্কুটিখন লৈ মানে মোৰ হোষ্টেল আছে, ঘূৰা ফুৰা সেইখিনি আমাৰ প্ৰব্লেম হৈছিল। এতিয়া চাওক ব্ৰিজখন হৈ থাকোঁতে অলপ প্ৰব্লেম হৈছিল। ব্ৰিজখিনি কমপ্লিট হোৱাৰ পিছত মানুহখিনিৰ কেনেকুৱা সুবিধা হৈছে, ধৰক গুৱাহাটীৰ বাহিৰৰ বা গুৱাহাটীৰ ভিতৰৰ মানুহখিনি, গোটেই মানুহখিনি তাৰমানে চাওক হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি উন্নয়ন কৰিছে সেইখিনি বস্তু তাৰমানে আমি কৈ শলাগ ল'ব নোৱাৰিম। এয়াই আছিলে সৰ্বসাধাৰণ জনতাৰ তেওঁলোকৰ মনৰ ভাষ্য। সকলোৱে এটাই আশা কৰিছে যে গুৱাহাটীত যি ধৰণৰ যান জঁটৰ সৃষ্টি হয়, এই যান জঁট বহু পৰিমাণে কমি যাব আৰু আহি থকা দিনত বেপাৰ বাণিজ্য তথা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ সংযোগী মাছখোৱা আৰু উত্তৰ গুৱাহাটীৰ এই সুদূৰ প্ৰসাৰী যি এই দূৰ আছিলে যাত্ৰাপথ, এই যাত্ৰাপথ চমু কৰি আনিব। আৰু সকলোৱে এটাই কথা আশা কৰিছে যে এই দলংখনে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্টখিনি দিশ উন্মোচন কৰিব। যদি ফটো সাংবাদিকগৰাকীয়ে কিছু দৃশ্য, অন্য দৃশ্য দেখুৱাই, এয়া সকলো লোক ওলাই আহিছে। সকলোৱে এটা কথাই বিচাৰিছে যে সুন্দৰভাৱে এই দলংখনৰ পৰিচালনা হওক, পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু আহি থকা দিনত যাতে এই দলংখনে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত আমাৰ এক সুন্দৰ ধ্বজা তেওঁলোকে মানে কঢ়িয়াব পাৰে, তাৰ বাবে সকলোৱে বদ্ধপৰিকৰ হওক। আৰু এটা কথা ঠিক, এই দৃশ্যত আগৰ দৰ্শকজনে আমাক নিশ্চিতভাৱে এটা কথা, সুন্দৰ কথা কৈছে যে এই দলংখনত যদি কোনোবাই থিয় দিয়ে, তেতিয়াহ'লে যদি একাষে যদি উমানন্দ দেখা পাব, আনফালে দেখা পাব কামৰূপ কামাখ্যা। সঁচাকৈ এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। এয়া আজি এই দলংখনত এয়া সুন্দৰ লাইটৰ ব্যৱস্থা কৰিছে চৰকাৰৰ তৰফৰ পৰা, দলঙৰ নিৰ্মাণকাৰী সংস্থাটোৱে। আৰু এই
ৰংচঙীয়া যি এই দলংখন সদায় ৰংচঙীয়া হৈ থাকক, অসমৰ মানুহৰ মন সদায় এনেদৰে ৰংচঙীয়া হৈ থাকক, আৰু আহি থকা দিনত যাতে এই দলংখনে আমাৰ বেপাৰ বাণিজ্যকে আদি কৰি যদি ইতিহাসত যাতে সকলোৱে যাতে এক নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিব পাৰে অসমীয়া বুলি, গৌৰৱান্বিত অসমীয়া বুলি, এয়াই সকলোৱে আশা কৰিছে। আমি অন্য কিছু দৃশ্যলৈ যাম। এগৰাকী আমি দৰ্শক দেখিছোঁ, তেওঁলোক আহিছে। দাদা, কি ক'ব এই ক্ষেত্ৰত? তেওঁলোকে কেমেৰাৰ সন্মুখত তেওঁলোক আহিব খোজা নাই। আমি অন্য এগৰাকীলৈ গৈছোঁ। দাদা, কি ক'ব? বৰ ধুনীয়াকৈ ফুৰি বহুত ভাল পাইছোঁ। এনেকুৱা এটা যে হৈছে বহুত আনন্দিত। হ'ব লাগিছিলে বহুত দিনৰ আগতেই, কিন্তু বহুত লেটকৈও হৈছে। তাকে আমাৰ মামাক এটা শুভেচ্ছা দিছোঁ আৰু আমাৰ ফালৰ পৰা। আপুনি ক'ত থাকে দাদা? মই বামুণী মৈদামত থাকোঁ। আপুনি যথেষ্ট দৰ্শকসকল, আমি এটা কথা ক'ব লাগিব, এই দাদা বামুণী মৈদামত থাকে। এই স্থানৰ পৰা বামুণী মৈদাম যথেষ্ট দূৰ, যথেষ্ট মানে যান জঁট থাকে, কিন্তু এই যান জঁটকো নেওচি তেওঁ আহি এই দলংখনত উপস্থিত হৈছেহি। ইতিহাসৰ এক সাক্ষী তেওঁ হ'ব খুজিছে। কি ক'ব এই ক্ষেত্ৰত? এক সুন্দৰ পৰিৱেশ বুলি ক'ব। সুন্দৰ পৰিৱেশ। এনেকুৱা পৰিৱেশ আমি আচলতে বহুত দিনৰ আগতেই পাব লাগিছিলে। এতিয়া প্ৰায় আমাৰ আধা বয়সেই গুচি গ'ল, কিন্তু আৰু অলপ আগত পঢ়ালে বহুত ভাল লাগিল হ'লে। আপোনাৰ জীৱনত আগতে এনেকুৱা দৃশ্য দেখিছেনে? নাই নাই, এই প্ৰথম পাইছোঁ। এই প্ৰথম গুৱাহাটীত এনেকুৱা এখন ব্ৰহ্মপুত্ৰৰ ওপৰত যে এনেকুৱা ডাবুল ব্ৰিজ হৈছে, বহুত আনন্দিত। সেইকাৰণে মানে কি ক'ম, আৰু চৰকাৰক অলপ শুভেচ্ছা দিছোঁ আমাৰ ৰাইজৰ ফালৰ পৰা। লগতে আপোনাৰ এফালে উমানন্দ, আনফালে মা কামাখ্যা, কি ক'ব? মাজতে হৈছে, ভাল হৈছে। এতিয়া আমি বিশেষকৈ আমি হোলীত আহিবলৈ বহুত সুবিধা হ'ব, নহ'লে আমি শৰাইঘাট হৈ গৈ বহুত জাম হয়, বহুত মানে সময়ত নাপাওঁগৈ। এতিয়া আমাৰ 10 মিনিটত আমি দৌল গোবিন্দ পাম, কামাখ্যা পাম। এইটো কাৰণে মানে বৰ ধুনীয়া এটা সুবিধা আৰু মানে আনন্দিত আৰু আমাৰ ফালৰ পৰা। নিৰ্বাচন সমাগত, মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব? সেইটো ৰাইজে বিচাৰ কৰিব কিন্তু দেই। কিন্তু এতিয়া মমাই যিখিনি কৰিছে ভালেই কৰিছে, কিন্তু এতিয়া ৰাইজৰ ওপৰত ৰাইজে কোনটো চিন্তা কৰে, এতিয়া ৰাইজৰ ওপৰত গোটেইখিনি দিয়া হৈছে আৰু আমাৰ ফালৰ পৰা ৰাইজ যিফালে যায় আমিও সেইফালেই যাব লাগিব। এতিয়া ৰাইজৰ ওপৰত গোটেইখিনি চিন্তা কৰিব লাগিব আৰু 2024-ৰ। এয়াই আছিলে এগৰাকী সাধাৰণ মনৰ দৰ্শকৰ কথা। তেখেতে ইতিমধ্যে আমাক জনাইছে যে কি সুন্দৰ এক পৰিৱেশ। তেওঁ সুদূৰ বামুণী মৈদামৰ পৰা আহিছে। সকলোৰে এটাই কথা যে এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত এই নৱনিৰ্মিত দলংখনে এক ঐতিহ্য কঢ়িয়াব। আহি থকা দিনত, আহি থকা প্ৰজন্মই ক'ব আমিও গৌৰৱান্বিত অসমীয়া বুলি। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ, গুৱাহাটী।